নমস্কাৰ স্বাগতম জনাইছোঁ নিৰিড একাডেমি ইউটিউব চেনেললৈ মই ৰুবুল আমিন। ইয়াতে আমি আলোচনা কৰিম এক্সাৰচাইজ নাম্বাৰ 4.1 বিষয়ে। কুৱেশ্যন নাম্বাৰ 4 দিয়া আছে যে টেল হুৱেদাৰ দ্য ভেলু অফ এ ভেৰিয়েবল ইনচাৰ্ট হুৱেন দ্য ব্ৰেকেট ছেটিছফাই দ্য গিভেন বিলো। মানে কথাটো এনেকুৱা যে ইয়াতে যে x+5 আছে, ইয়াতে এক্সৰ ভেলুটো যদি আমি ইয়াতে -5 বহাই দিওঁ তেতিয়াহ'লে এই সোঁফালে যিটো দিয়া আছে সেইটো আমি পাম নে নাই। মানে ব্ৰেকেটৰ ভিতৰত যিটো ভেলু দিয়া আছে সেই ভেলুটো বহাই দিম আৰু আমি চাম আমি সোঁপক্ষ পাওঁ না নাই। তো ইয়াতে প্ৰথমে কি দিয়া আছে, ইয়াতে দিয়া আছে x+5। ইয়াতে x মানে কিমান আছে আমাৰ -5, চ' +5। তো -5 + 5 ইকুৱেল টু কিমান আহিব 0। তেতিয়াহ'লে প্ৰথমটো কি হ'ব, য়েছ হয়। নাম্বাৰ 2 চোৱা, ইয়াতে কি আছে, ইয়াতে দিয়া আছে 2x - 8 ইজিকেল টু কিমান আছে 7 আছে। তো x মানে কিমান কৈছে 4, চ' 2 × 4 - 8 তাৰ মানে কি 8 - 8 তাৰ মানে কি আহিব আমাৰ 0। গতিকে এইটো নহয়। এইটোত চোৱা কি আছে, এইটোত আমি চাবলৈ গ'লে x মানে কিমান আছে 3, চ' ইয়াতে বহাই দিয়া 3/3 + 6। তেতিয়াহ'লে চোৱা ইয়াতে আমি চাবলৈ গ'লে কি আছে x আছিল, চ' x মানে কিমান 3, চ' 3/3 প্লাছ কিমান আছে 6, চ' 3/3 মানে কিমান 1 + 6 তাৰ মানে কিমান আহিব 7। অ'কে, চ' তেতিয়াহ'লে এইটো কি হ'ল আমাৰ সোঁপক্ষৰ যিটো দিয়া আছে 7 দিয়া আছে, 7ৰ লগত মিলিছে, চ' এনচাৰ হয়। একেদৰে চোৱা নাম্বাৰ ইয়াতে যদি আমি চাব যাওঁ, ইয়াতে কি আছে, ইয়াতে আমাক দিয়া আছে যে x/7 - 2। তো x মানে কিমান আছে 7, তো 7/7 - 2, তো 7/7 মানে কিমান 1 - 2 তাৰ মানে কিমান আহিব -1। ইয়াতে কি আহিব 5x = 35, চ' 5x। তো চোৱা x মানে কিমান 7, চ' 5 × 7 কিমান আহিব 5×7 = 35। তেতিয়াহ'লে ইয়াতে আমি চাবলৈ গ'লে কি আছে 4x প্লাছ কি আছে 8। তেতিয়াহ'লে ইয়াৰ পৰা আমি কি পাম 4 × x মানে কিমান -1 প্লাছ কি আছে 8। তেতিয়াহ'লে -4 প্লাছ কি আছে 8। তেতিয়াহ'লে আমি ইয়াৰ পৰা পাম কিমান +4 পাম। 8ৰ পৰা 4 গুচি গ'লে কিমান আহিব 4 আহিব। তো এইটোত মিলা নাই, এইটো তেতিয়াহ'লে কি আহিব ন'। এইটোত মিলিছে তাৰ মানে কি য়েছ, এইটোত মিলা নাই তাৰ মানে কি আহিব ন'। পাই গ'লোঁ। এতিয়া চাম আমি কুৱেশ্যন নাম্বাৰ 7। 7ত কি আছে, ইয়াতে দিয়া আছে 7x + 2। ইয়াতে x মানে কিমান আছে 2, তো 7 × 2 + 2, তো 7 × 2 হ'লে কিমান আহিব 14 + 2 তাৰ মানে কিমান আহিব 16। তেতিয়াহ'লে ইয়াতে পাব লাগিছিল আমাৰ 9, গতিকে নাপালোঁ। ইয়াতে কি আছে 2x = 16, তো x মানে কিমান আছে 8, চ' 8 দুগুণে কিমান 8 দুগুণে 16, চ' মিলি গ'ল। তেতিয়াহ'লে ইয়াতে আমি লিখিম য়েছ। ইয়াতে কি আছে x/5, তো চোৱা x/5 x মানে কিমান আছে 100, চ' 100ক যদি আমি 5ৰে ডিভাইড কৰোঁ 5 যাব, 10ৰ মাজত কিবাৰ 2বাৰ আৰু এটা শূন্য আছে। তেতিয়াহ'লে আমি কি পাই আছোঁ, ইয়াতে আমি সমান পাই আছোঁ, চ' আমি দিয়াৰ ফলত লিখিম য়েছ, এইটো এটা কি হ'ব ইয়াৰ মান হ'ব। অ'কে, চ' আমি পালোঁ। নেক্সট আমি চাম কুৱেশ্যন নাম্বাৰ 10। ইয়াতে 10ত কি আছে চোৱা, 10ত কি আছে, 10ত দি আছে কিমান ইয়াতে x/8, তো x/8 প্লাছ কিমান আছে 4, চ' ইয়াতে x মানে কিমান আছে 1, চ' 1/8 + 4, তো 1/8 + 4ক আমি যোগ কৰিলে আমি 9 নাপাম। আমি এইটোক আমি প্লাছ কৰিলে কি পাম 8 পাম, ইয়াতে 1 আহিব। ইয়াতে 8ৰ লগত 4 পূৰণ কৰিলে 8 × 4 = কিমান আহিব 32, তাৰ মানে কি আহিব 33/8। গতিকে এইটো নহ'ল, চ' ইয়াতে লিখি দিম আমি ন'। এতিয়া চোৱা কুৱেশ্যন নাম্বাৰ 5ত কি কৈছে, কুৱেশ্যন নাম্বাৰ 5ত কৈছে এক্সামাইন হুৱেদাৰ দ্য ভেলু অফ ভেৰিয়েবল ইনচাৰ্টেড উইথিন দ্য ব্ৰেকেট ইজ দ্য ৰুট অফ দ্য গিভেন ইকুৱেশ্যন অৰ নট। তেতিয়াহ'লে এইটো আমাক কি কৈছে যে ইয়াতে এইটো সমাধান হয়নে নহয় আমি চাব লাগিব। অ'কে, যে সমাধান হয়নে নহয় আমি চাব লাগিব। চ' একেদৰে চোৱা, একেদৰে ইয়াতে সমাধান হয়নে নহয় আমি চাবলৈ গ'লে ইয়াতে আমি চেম লিখিম। ইয়াতে লিখি দিয়া 4x + 3, তেতিয়াহ'লে x মানে কিমান আছে ইয়াতে 1, চ' 1 × 3, তেতিয়াহ'লে আমাৰ ইয়াৰ পৰা কিমান আহিব, ইয়াৰ পৰা আহিব 4 + 3 তাৰ মানে 7। তো আমি কি লিখিম য়েছ। ইয়াতে কি আহিব 2x, ইয়াতে কি আছে 2x/3 + 5, তো ইয়াতে আহিব 2 × 3 ডিভাইডেড বাই কি আহিব 3 + 5, চ' এইটো 3 এইটো 3 কেঞ্চেল কৰিলোঁ। তেতিয়াহ'লে আমাৰ ইয়াতে কি থাকিল 2 + 5, তাৰ মানে আমি কিমান পালোঁ 7। এইটোত চোৱা কি আছে x - 4, তো x মানে কি পাইছোঁ আমি ইয়াতে 3,
সো 3 - 4 তেতিয়াহ'লে ইয়াতে আমি কি পাম -1 তেতিয়াহ'লে -1 হ'ল গতিকে এইটো কি হ'ব নো এইটো কি হ'ব ইয়েছ ওকে সো এনেকৈ আমি এইটো উলিয়াব পাৰিম ইয়াতে কি আছে ইয়াতে 6x + 8 ইয়াতে কি আছে তো ইয়াতে ছয়টোক আমি এনেকৈ নকৰি এইটোক আমি এনেকৈ কৰিব পাৰিম আমি এইটোক এনেকৈ লিখিব পাৰিম যে 6x = 18 তেতিয়াহ'লে ইয়াৰ পৰা x = কি আহিব 18/6 কিয়নো পূৰণ হৈ আছিল চৌবাৰ গ'লে হৰণ হ'ব সো ইয়াতে আহি যাব 3 ইয়াতে আমি চাম 5x - 1 = 2 তেতিয়াহ'লে চোৱা ইয়াতে 5x = আমি কি পাই আছোঁ 2 -1 হ'বলৈ গ'লে কি হ'ব +1 তেতিয়াহ'লে ইয়াৰ পৰা মই কি পাম 5x = 3 আৰু এইফালে কি আহিব therefore x = 3 5 পূৰণ আছে হ'বলৈ গ'লে কি হ'ব হৰণ হৈ যাব এটা আছে কিমান x + 9 = 13 তেতিয়াহ'লে আমি ইয়াৰ পৰা x = কি আহিব 13 প্লাছ আছে হ'বলৈ গ'লে সো মাইনাছ তেতিয়াহ'লে ইয়াতে কিমান আহিব আমাৰ 4 আহিব সো এইটো হ'ল ইয়েছ এইটো নহ'ল সো নো এইটো নহ'ল সো নো এতিয়া আকৌ সো ইয়াতে কি আছে 5x - 7 = 8 তেতিয়াহ'লে আমি ইয়াৰ পৰা 5x = 8 মাইনাছ হ'বলৈ গ'লে কি হ'ব +7 তেতিয়াহ'লে ইয়াৰ পৰা আমি x = কিমান 15 আৰু 5টো পূৰণ আছিল সো হ'বলৈ গ'লে হৰণ তো ইয়াৰ পৰা আমি পাম x = 3 সো গতিকে এইটো মিলি গ'ল এইটো চোৱা কি আছে y/3 + 5 = 8 সো ইয়াতে ৰাখি দিয়া y/3 ইয়াতে 8 + 5 হ'বলৈ গ'লে কি হ'ব -5 তেতিয়াহ'লে ইয়াতে কি থাকিব 3 আৰু এইফালে 3টো কি আছে ডিভাইড সো হ'বলৈ গ'লে কি হ'ব ইনটু হৈ যাব তেতিয়াহ'লে আমি ইয়াৰ পৰা y = কি পাম 9 মিলিছে নেক্সট সো এইটোত কি আছে এইটোত আমি চাবলৈ গ'লে p/4টো ৰাখি দিয়া 5 + 4 হ'বলৈ গ'লে কি হ'ব -4 তেতিয়াহ'লে ইয়াতে p = আমি কি পাম 5ৰ পৰা 4 গুচি গ'লে 1 আৰু ইয়াতে কি আছে 4টো ডিভাইড আছে সো হ'বলৈ গ'লে ইনটু তেতিয়াহ'লে আমি ইয়াৰ পৰা পাই আছোঁ p = 4 গতিকে এইটো নিমিলিল সো নো আকৌ সো ইয়াতে কি আছে x/7 = 6 তেতিয়াহ'লে ইয়াৰ পৰা আমি x = কি লিখিম হৰণ আছে সো হ'বলৈ গ'লে 7টো পূৰণ হৈ যাব তেতিয়াহ'লে x = কি লিখিম 6 7 = 42 আহিব ইয়াৰ এনসাৰ ওকে সো নেক্সট কোৱেশ্চন নম্বৰ ইয়াতে আমাৰ কি আছে 6 আছে 6ত কি কৈছে try to solve the equation to changing the value of the variable trial or and error method ইয়াতে কি কৈছে ইয়াতে কৈছে যে আমাৰ এটো দি আছে যে try to solve the equation by changing value and the কি কৈছে changing the value of the variables trial and error method তুমি দুটা পদ্ধতি সমাধান কৰিব লাগিব তো ইয়াতে চোৱা ইয়াতে যদি আমি এটোক চাব বিচাৰো 2x + 5 আৰু এইফালে কি আছে 11 আছে সো এইফালে এটা -5 লৈ লৈছো এইফালে এটা -5 লৈ লৈছো তো ইয়াৰ পৰা আমাৰ কি আহিব 2x 5 5 কেনসেল হলে 0 11 ৰ পৰা 5 মাইনাস কৰিলে 6 আকৌ যদি আমি এটা কাম কৰো এইবাৰ যদি এইফালে এটা 2 ডিভাইড কৰো এইফালে 6 ৰ লগত এটা 2 ডিভাইড কৰো তেৰা 2 2 কেনসেল হলে ইয়াতে x থাকিব ইয়াতে কি আহিব 3 আহিব তাৰ পিছত চোৱা এটো যদি আমি চাও যে x/5 + 5 আৰু ইয়াতে কি আছে 7 সো এটা -5 লৈ লোৱা এটা -5 লৈ লোৱা তেতিয়াহলে x/5 থাকিল ইফালে +5 -5 কেনসেল হল হাতৰ পৰা যদি 5 গুছি যায় তেতিয়াহলে কিমান থাকিব 2 এটা এটা কাম কৰো ইয়াতে যেটো x/5 আছে ইয়াৰ লগত এটা পূৰণ কৰি দিয়া 2 ইয়াতে এটা 2 পূৰণ কৰি দিয়া সরি 2 নহয় 5 পূৰণ কৰি দিয়া 5 পূৰণ কৰি দিয়া এটা 5 পূৰণ কৰি দিয়া সো এটো 5 কেনসেল কৰা থাকিব x আৰু এবেলে আহিব 5 দুগুণে 10 এটো তুমি চাবলৈ গলে কি কৰিম 7x - 4 আছে ইফালে 24 আছে সো এতে প্লাস কৰি দিয়া 4 এতে প্লাস কৰি দিয়া 4 তো 4 4 কেনসেল হলে এতে কি আছে 7x দুটা প্লাস করলে কিমান আহিব 28 তো x = কি আহিব 28 আৰু ইফালে আমি কি কৰিলো এটা 7 এ ডিভাইড কৰিলো ইফালে এটা 7 এ ডিভাইড কৰিলো তো 7 7 কেনসেল গলে x = কিমান আহিব 4 আমি এনেকৈ সলভ কৰিম ওকে সো ইয়াৰ পিছত আমাৰ কি হ'ব এক্সাৰসাইজ নম্বৰ 4.2 যেটো আমি নেক্সট ভিডিওতে আমি আলোচনা কৰিছো সো তোমালোকে নিশ্চয় চাই লবা আৰু যদি কিবা সমস্যা আছে তোমালোকে নিশ্চয় কমেন্ট কৰি জনাবা আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিওত ধন্যবাদ